প্ৰায় 750খনৰো অধিক কিতাপ এজন মানুহে কেনেদৰে লিখিলে। তাহানিতেতো বহুতে মোলৈ প্ৰেম পত্ৰ পঠাইছিলে। বহুতে কয়, বহুতে ভাবিছিল ৰঞ্জু হাজৰিকা এগৰাকী মহিলাৰ লেখিকা। কথাটো কিমান সঁচা আছিল? বহুতে কয় আপোনাৰ লেখাত ইংৰাজী ছবিৰ প্ৰভাৱ পৰে, সঁচা নেকি? এনে প্ৰাণ খুলি কেতিয়া হাঁহে আপুনি? প্ৰেম কেনেকৈ হৈছিল? প্ৰথম প্ৰেম কেনেকৈ হৈছিল? ৰঞ্জু হাজৰিকাজন শৈশৱতে এনেকৈ আছিল নে শান্ত শিষ্ট গহীন গম্ভীৰ নে কিছু দুষ্ট আছিল? এইটো মই নাজানো দেই। স্কুলত থাকোঁতে মোক সেইকাৰণে বহুতে ৰামায়ণ বুলি মাতিছিলে। লিখক নোহোৱা হ'লে ৰঞ্জু হাজৰিকা কি হ'লহেঁতেন? লিখক নোহোৱা হ'লে তামোল পাণৰ দোকানত দিছিলোঁ। ৰঞ্জু হাজৰিকাই পাঠকক ভূতৰ কথা কৈ ভয় খুৱায়। ৰঞ্জু হাজৰিকাই কি ভাবে, সঁচাকৈ ভূত আছেনে নাই? যি সুবিধা নাপায় সিহে সৎ হৈ থাকে। সৎ মানে অসৎ হ'বলৈ সুবিধা নাপায়, তেওঁহে সৎ হৈ থাকে। এটা অভিযোগ আছে ৰঞ্জু হাজৰিকাই আনৰ কিতাপ নপঢ়ে। আমি প্ৰশ্নটো কৰিছিলোঁ, তথাপি মই আপোনাক পোনপটীয়াভাৱে জানিব বিচাৰোঁ। বহু ইংৰাজী ছবি, ইংৰাজী গ্ৰন্থৰ পৰা ৰঞ্জু হাজৰিকাই তেওঁৰ উপন্যাসসমূহ নকল কৰে। সেই অভিযোগ কিমান সঁচা? আপোনাৰ দৰে এগৰাকী অসমীয়া সাহিত্য জগতৰ অতি জনপ্ৰিয় সাহিত্যিকে মই ভাবোঁ খুব গুৰুত্বপূৰ্ণ কথা যে আজিলৈকে আপুনি সাহিত্যিক পেঞ্চনটো লাভ কৰা নাই। নমস্কাৰ। আজি মনৰ কথাত এনে এগৰাকী অতিথিৰ সৈতে কথা পাতিব আহিছোঁ। তেখেত আপোনালোক সকলোৰে প্ৰিয় এগৰাকী নমস্য সাহিত্যিক। তেখেতৰ নামটো কোৱাৰ লগে লগে আপোনাৰ সন্মুখত বাঢ়ি আহিব সেই কিতাপবোৰৰ কথা। আমি সৰু ডাঙৰ সকলোৱে তেখেতৰ উপন্যাস পঢ়িয়ে, তেখেতৰ ৰহস্যধৰ্মী কাহিনী পঢ়িয়ে আমি সময় পাৰ কৰিছিলোঁ। এটা সময়ত তেখেত আন কোনো নহয়, অসমৰ সাহিত্য জগতৰ বিশেষকৈ ৰহস্যধৰ্মী সাহিত্যৰ সম্ৰাট বুলি ক'ব লাগিব। তেখেত হৈছে ৰঞ্জু হাজৰিকা ডাঙৰীয়া। নমস্কাৰ। নমস্কাৰ। আজি আপোনাৰ সৈতে কিছু কথা পাতিবৰ বাবে আমি আহিছোঁ। আচলতে আপোনাৰ বিষয়ে জানিবলগীয়া বহু কথা আছে। প্ৰায় 750খনৰো অধিক কিতাপ এজন মানুহে কেনেদৰে লিখিলে? প্ৰথমতে সকলোৱে জানিব মন যাব যে ৰঞ্জু হাজৰিকাই কেনেদৰে লিখে, কেতিয়া সময় পায়, লিখিবৰ কাৰণে কেনেকৈ সময় উলিয়ায়? সময় মই মানে ক'বলৈ গ'লে মই সময়ৰ মূল্যটো বৰ গুৰুত্ব দিওঁ। হয়। আৰু অকাৰণত মই এটা মুহূৰ্তও মই সময় নষ্ট নকৰোঁ। আৰু মানুহে মোক লগ পাব খুজিলে বা কৰিলে মই সেই তেনেকৈ নিৰ্দিষ্ট সময় একোটা দিওঁ। হয়। আৰু সৰুৰ পৰাই মই শোৱা আৰু উঠা সেইটো মই দেউতাৰ পৰা শিকিছিলোঁ। দেউতাই চাহ বাগিচাত চাকৰি কৰিছিলে। হয়। বৰ সোনকালে দেউতাই শয্যা ত্যাগ কৰিছিলে। সেইটোকে অনুকৰণ কৰি ময়ো এতিয়া মই 2:45 উঠোঁ, আগতে 3:30 উঠিছিলোঁ। তথাপিও দিনটোত যেন মই সময় মিলাব নোৱাৰোঁ আৰু বেছিভাগ সময় মই লিখা মেলাতে ব্যস্ত থাকোঁ। সেইকাৰণে পৰিয়ালৰ পৰাও দূৰত আছোঁ। পৰিয়ালেও মোক যথেষ্ট এইখিনি সমৰ্থন দিছে। হয়। আৰু কাৰণ লোন তেলৰ হিচাপ কৰি মোক কয়েই আৰু আপুনি কিতাপ লিখিব নোৱাৰিব। আৰু সেইবিলাক অনুপ্ৰেৰণা আৰু দিয়ক পাঠকৰ সেই অনুপ্ৰেৰণাটো মোক। আৰু তদুপৰি আৰু এটা ডাঙৰ কথা, মই এটা সময়ত আজিকালি নোৱাৰোঁ সেইটো সকলোৱে জানে বা আহি দেখিছেও, একেলগে 3খন কিতাপ বা 4খন কিতাপ মই আৰম্ভ কৰোঁ। মোৰ সহকাৰী থাকে, তেওঁলোকে মই শ্ৰুতলিপি দিওঁ আৰু মই নিজেও এখন ডাঙৰ টেবুলতে লিখি থাকোঁ। এতিয়া মই লিখিছোঁ এখন কিতাপ, সাধু কিতাপ এখন। আনগৰাকীয়ে হয়তো ডিটেক্টিভ লিখিছে। তেওঁ হাতত পিষ্টলটো তুলিলোঁ, তেওঁক ক'লোঁ ৰাজকুমাৰ ঘোঁৰাত উঠি এনেকৈ ক'লোঁ। আন এজনক ক'লোঁ মানুহজনে পিছলৈ ঘূৰি চালে। সেই হাতত পিষ্টলটো তুলোঁ, মোৰ সেইটো লিংকটো হেৰাই নাযায়, কাক কি ক'লোঁ সেইমতে তাৰ পিছৰ বাক্যবোৰো মই লগে লগে লিখি যাওঁ, কৈ যাওঁ। খুব আমোদজনক কথা আৰু খুব আচৰিত কথা, সকলোৰে সেই প্ৰতিভা নাই। কুমুদ হাজৰিকা ৰঞ্জু হাজৰিকা কেনেকৈ হ'ল? আপোনাৰ নামটো কুমুদ হাজৰিকা আছিল, ৰঞ্জু হাজৰিকা কেনেকৈ হ'ল? স্কুলীয়া জীৱনত মই কুমুদ হাজৰিকা বা কলেজীয়া জীৱনতো কুমুদ হাজৰিকাই আছিলোঁ। কিন্তু লিখনিৰ জগতত ৰঞ্জু হাজৰিকা কিয় হ'লোঁ? ঘৰত মতা নাম আছিলে এইটো মোৰ, ৰঞ্জু। হয়। মই কুমুদ হাজৰিকা নামে যেতিয়া মই
হাইস্কুল শিক্ষান্ত পৰীক্ষা দি উঠিলোঁ তেতিয়াই মই কিতাপ লিখা আৰম্ভ কৰিছিলোঁ এনেকৈ মই কিতাপবোৰ জমা কৰিছিলোঁ মোৰ পাণ্ডুলিপিবোৰ এটা দেউতাই চাহ বাগানত চাকৰি কৰে এটা চাহ বাকচ গোটাই লৈছিলোঁ তাতে মই পেলাই থৈ যাওঁ এই ডাষ্টবিন তাত লিখি দিছিলোঁ অফ বুকছ এণ্ড নভেলছ অফ ৰঞ্জু হাজৰিকা মোৰ এজন সম্পৰ্কীয় দাদা এজনে ক'লে যে তুমি এইবোৰ কিতাপ প্ৰকাশকৰ লগত যোগাযোগ কৰাচোন তো মই প্ৰকাশকৰ যোগাযোগ কেনেকৈ কৰিম মোৰ একোৱেই আইডিয়া নাই এইবিলাক বিষয়লৈ ক'লে যে কিতাপবিলাক কোনোবা এজন লেখকৰ কিতাপত প্ৰকাশকৰ ঠিকনাটো থাকে তুমি সেইমতে চিঠি লিখা তেতিয়াতো মোবাইলৰ যুগ নাছিলে এয়াতো 1976 77 এনেকুৱা সময়ৰ কথা আৰু বহুৰূপীখন মোৰ 73তে ওলাইছিলে তো মই যোগাযোগ কৰিলোঁ বেছি আৰু মই তেতিয়া তেজপুৰত মই জাষ্ট মেট্ৰিক পৰীক্ষা দিয়াৰ পিছতে SSBত চাকৰি পাইছিলোঁ SSB এই স্পেচিয়েল ছাৰ্ভিচ ব্যুৰো আকৌ সেইটো নেফা বুলি কয় অৰুণাচল তাত চাকৰি কৰিছিলোঁ তেতিয়া সময় মই মোৰ ভনীজনীৰ ঘৰতে আছিলোঁ মোৰ ভনী বিয়া দিছিলোঁ সেই ভনীৰ জেঠালজনে ক'লে তুমি পঠোৱা কিতাপবিলাক মই পঠাওঁ কুমুদ হাজৰিকা নাম দিলোঁ কোনো চিঠিবিলাকৰ কোনো উত্তৰেই নাহে তেতিয়া মোক ক'লে যে তোমাৰ নামটো সলাই পেলোৱাচোন তুমি এইটো নামৰে দিয়া ৰঞ্জু হাজৰিকা দিয়াৰ পিছতে চিঠিৰ উত্তৰবিলাক আহিবলৈ ল'লে মই কিতাপ পঠালোঁ অৱশ্যে সেই সময়ত এই প্ৰথমেই পঠাইছোঁ তেওঁলোকে কুমুদ হাজৰিকা নামত চিঠি পঠোৱা নাছিলোঁ গ্ৰন্থ বিপণী তেওঁ মোক ক'লে কিতাপখিনি পাৰে যদি আপুনি পঠাই দিয়ক মই 2খন কিতাপ পঠাই দিলোঁ বহুৰূপী আৰু চিকা লগে লগে তেওঁলোকে ক'লে আমি ছপা কৰিম আপুনি এবাৰ পাৰিলে গুৱাহাটী আহি যায় তেওঁলোকে হয়তো ভবাও নাছিলে যে মই হাইস্কুল শিক্ষান্ত পৰীক্ষা দেখিতো অবাক মোক তাৰপিছতে তেওঁলোকে ক'লে বহুৰূপীখন 2টা খণ্ডত 4খন ডাঙৰ কিতাপ 2টা খণ্ডত ছপা কৰিম মোৰ আপত্তি নাই এইটো 1973 চনৰ কথা বাকী যিবিলাকে মোৰ কিতাপ ঘূৰাই পঠাইছিলে তেওঁলোকে আকৌ সেইবোৰ কিতাপ ছপাম বুলি দায়িত্ব ল'লে মই কিন্তু নিদিলোঁ আৰু তেতিয়া নিদি মই পিছত ত্ৰিশূলত থাকোঁতে ত্ৰিশূলত যোগদান কৰাৰ পিছত তেওঁলোকে মোৰ 3খন কিতাপ ত্ৰিশূল প্ৰকাশৰ পৰা উলিয়াইছিলে আৰু গুৱাহাটীলৈ আহি মই এখন ডাঙৰ প্লেটফৰ্ম পালোঁ কিতাপ অসমীয়া প্ৰকাশনে মানে কোনো দ্বিধাবিহীনভাৱে ক'লে যে আমি আপোনাৰ চব কিতাপ ছপাম কিন্তু অসমীয়া ভৰালী পাব্লিকেশ্যন চাউনি পাব্লিকেশ্যন এনেকৈ 3-4টা প্ৰকাশনৰ লগত মই দিলোঁ অসমত বোধহয় ময়ে আটাইতকৈ বেছি প্ৰকাশক পাইছোঁ নেকি খুব আপুনি সৌভাগ্যৱান দেখা পোৱা যায় যে বাহিৰত কিতাপ লিখিয়ে মানুহে খুব ভাল জীৱন এটা অতিবাহিত কৰে কিতাপ লিখা মানুহ যথেষ্ট ধন সম্পদৰ গৰাকী হয় কাৰণ কিতাপ লিখি মানুহ কোটিপতি হোৱাৰ যথেষ্ট উদাহৰণ আছে কিন্তু অসমত কিতাপ লিখি খাব পৰা পৰিৱেশ এটা আছেনে এইটো মই আছে বুলি নকওঁ এতিয়াতো একেবাৰেই নাই কিতাপ লিখি পৰিৱেশ আৰু বিশেষকৈ যিটো মূল্য বা আমি পাব লাগে কিতাপৰ পৰা সেইটো বস্তু আমি নাপাওঁ এতিয়া মই আন লেখকৰ নিচিনাকৈ ৰয়েলটি বেচিছত কিতাপ দিয়া নাই নিদিওঁ মই কিতাপখন দিওঁ আৰু তাৰ মূল্যটো প্ৰথম প্ৰকাশৰ কাৰণে এইখিনি পইচা লৈ লওঁ এনেকৈ ধৰণৰ আৰু সেইখিনি পইচাৰ কোনোমতে মানে চলিব পাৰোঁ আৰু ইপিনে সহকাৰীসকলকো মই তেওঁলোকৰ বেতন আদি দিব লাগে গুৱাহাটীত এতিয়াও মই ভাড়া ঘৰতে আছোঁ আজি 40 বছৰ হৈ গ'ল ভাড়া ঘৰতে আছোঁ সেইবিলাক কৰি এখন সংসাৰ চলোৱাটো বহুত কঠিন আৰু কষ্টকৰ কথা ৰঞ্জু হাজৰিকা এটা নামে নহয় এটা ব্ৰেণ্ড অসমীয়া সাহিত্যত অসমীয়া ৰহস্য সাহিত্যত এটা আপোনাৰ ব্ৰেণ্ড বুলি ক'ব লাগিব ৰঞ্জু হাজৰিকা বুলি ক'লে আৰু বেলেগ ক'ব নালাগে আৰু আপোনাৰ কিতাপবোৰৰ ছবি আপোনাৰ মানুহজনৰ ছবি এটা ভাহি আহে বহুতে কয় বহুতে ভাবিছিল ৰঞ্জু হাজৰিকা এগৰাকী মহিলা লেখিকা কথাটো কিমান সঁচা আছিল বহুতে মানে এতিয়াও আচৰিত হওঁ মই সাক্ষাৎকাৰতো বিভিন্ন এই নিউজ চেনেলত ওলাইছোঁ বা হেৰি কৰিছোঁ কিয় মানুহে এতিয়াও মোক মানে মহিলা বুলি ভাবে মইতো আচৰিত তাহানিতেতো
বহুতে মোলৈ প্ৰেম পত্ৰ পঠাইছিলে ছোৱালী বুলি ছোৱালী বুলি বহুতে উপহাৰ পঠাইছিলে বহুতে বিয়াৰ প্ৰস্তাৱ দিছিলে তেনেকুৱা ধৰণৰ বহুত ৰসাল কাহিনীও আছে আৰু সেইবিলাক কোনোবাই পেহী কোনোবাই খুৰী কোনোবাই আপোনালোক সম্বোধন কৰোঁতে পেহী খুৰী বুলি কৰে মাহী মই সেইমতে উত্তৰবোৰ দিছিলোঁ আৰু এতিয়াও সিদিনাও এতিয়া মই সিদিনা এটা ফেচবুকৰ গ্ৰুপ মেছেজত দেখিলোঁ অধিকাংশই মানে আপোনাক আমি ছোৱালী বুলিহে এতিয়াও ভাবি আছিলোঁ মই সেইটোতে আচৰিত হওঁ যে ইমানবোৰ কিতাপ লিখাৰ পিছতো আপুনি কেৱল সাহিত্য চৰ্চা উপন্যাস বা ৰহস্যধৰ্মী লেখা মেলাই নহয় আপুনি এসময়ত ভাল কবিতাও লিখিছিল এতিয়া কবিতা লিখিব কিয় এৰিলে কবিতা লিখিবলৈ এৰিলোঁ কিয় মানে সকলোফালে হাত মেলিলে মানে জেকবল ট্ৰেছৰ নিচিনা হয় আৰু সেইটো কাৰণেও যথেষ্ট ভাবিছোঁ এতিয়া আকৌ কবিতাত হাত দিম বুলি অৱশ্যে মই এতিয়ানো নিলিখা নহয় লোকৰ কাৰণে লিখোঁ মই কবিতা এতিয়া কোনোবাই আহি অনুৰোধ কৰে মোক কবিতা এটা লিখি দিয়ক মই লিখি তেনেকৈ দেখা পোৱা যায় যে কল্পনাৰ জগতখন যদি খুব গভীৰ নহয় বস্তু এটা বিষয়ে যদি আপুনি অনুমান কৰিব নোৱাৰে তেতিয়াহ'লে এনেকুৱা কাল্পনিক বা এনেকুৱা ৰহস্যধৰ্মী লেখাবিলাকে লেখাটো সম্ভৱ নহয় বহুতে কয় আপোনাৰ লেখাত ইংৰাজী ছবিৰ প্ৰভাৱ পৰে সঁচা নেকি এতিয়া মই সেইটো বিষয়লৈ কি ক'ম সিদিনা মই তাহানিতে লিখিছিলোঁ এই কিছুমান হৰৰ কাহিনী সেইবোৰ 10 বছৰ বা 15 বছৰ পিছত ছনী টিভি আহতত মানে আহত বুলি এটা হেৰি আছিলে হৰৰ তাত মানে দেখি মই আচৰিত হৈছিলোঁ কিন্তু সেইবিলাক লৈ কেছ কৰাৰ কোনো উপায় নাছিল বহুতে ক'লে যে ইয়াৰ অসমৰ বহুত ল'ৰা মুম্বাইলৈ পঢ়িবলৈ যায় আৰু সেই কাহিনীটো শুনাই দিয়ে 10টা পইচা পায় বাছ তেনে কিন্তু এইটো ঠিক নহয় এতিয়া মই সিদিনা বহুতে হেৰি কৰিছিলে যে এটা দিশ সাতটা খবৰ লিখোঁতে মই মোৰ মনত সাগৰ বা তেনেকুৱা দ্বীপৰ কথাবিলাক কল্পনাৰ জগতখনত মই বেছি বিচৰণ কৰোঁ তো সাগৰ লিখিলোঁ বুলি যে জুলে ভাৰ্ণেৰ বা H.G. Wellsৰ কিতাপৰ অনুকৰণ হয় তেনেকৈ কোনোবাই প্ৰমাণ দিব পাৰিলেতো মই ভালেই পাওঁ আজিলৈ কয় বহুতে যে ৰঞ্জয় ডেকাৰ কাৰণ বিদেশী পটভূমিত সত্যৰঞ্জন কলিতাই বহুত কিতাপ লিখিলে তেওঁৰ সেই বদনামটো আহিছিলে দেখা পোৱা যায় যে আন সাহিত্যিকসকলৰ আন লেখা মেলা কৰা লেখকসকলক যি ধৰণে স্বীকৃতি আহে ৰহস্যধৰ্মী পাঠক যথেষ্ট আছে লেখা মেলা কৰা আপোনাৰ কথাই ক'লোঁ মই সত্যৰঞ্জন কলিতাৰ কথাই ক'লোঁ আৰু তেনেকৈ যথেষ্ট কেইজন আমাৰ ৰহস্যধৰ্মী লেখা মেলা কৰাৰ লোক আছে প্ৰেমনাৰায়ণ দত্তৰ কথাই ক'লোঁ তেওঁলোকে কিন্তু উপযুক্ত স্বীকৃতি নাপালে এইটো কিহৰ কাৰণে হয় আপোনাক কেতিয়াবা ভাবেনে আপুনি কিহৰ কাৰণে মই কি ক'ম অসমীয়া ৰহস্য সাহিত্যৰ প্ৰথম দুৱাৰ মুকলি কৰে কুমুদেশ্বৰ বৰঠাকুৰে হয় 1944 চনৰ কথা তেওঁ ডাঙৰ স্বীকৃতি এটা পাব লাগিছিলে যেনেকুৱাই নিলিখক তাৰপিছতে প্ৰেমনাৰায়ণ আহিল দীনতামুলী আহিল সত্যৰঞ্জন কলিতা আহিল আৰু জয়ন্ত বৰুৱা ইন্দ্ৰজিৎ ডক্টৰ ভৱেন শইকীয়াই এসময়ত লিখিছিলে দুখনমান আৰু তেওঁৰ অন্ধকূপ নামৰ এখন ধাৰাবাহিকভাৱে প্ৰচাৰ হৈছিলে এই আকাশবাণীত এতিয়া আমাৰ নিকটৱৰ্তী বংগ সাহিত্যৰ যিখিনি সাহিত্যিক আছে আশাপূৰ্ণা দেৱীৰ পৰা নিয়াৰঞ্জন গুপ্ত সুনীল গংগোপাধ্যায়ৰ পৰা সত্যজিৎ ৰয় প্ৰত্যেকেই ৰহস্য সাহিত্য লিখিছে ৰুডিয়াৰ্ড কিপলিং মোগলীখন কিমান পপুলাৰ কিন্তু সেইখন যদি কোনোবা অসমীয়া এজনে লিখিলেহেঁতেন J.K. ৰাউলিঙৰ কিতাপবিলাক আৰু মোৰ জেছন পৱনৰ মাজত কি পাৰ্থক্য আছে পঢ়ি চাব পাৰে কিন্তু জেছন পৱনতেই থাকি গ'ল আচলতে আমাৰ যিসকল তথাকথিত বুদ্ধিজীৱী লেখক তেওঁলোকৰ এইটোৰ প্ৰতি অনীহা কিয় মই নাজানো অসম সাহিত্য সভায়ো কোনো এটা আগ্ৰহ প্ৰকাশ নকৰিলে স্বয়ং ডক্টৰ ধ্ৰুৱজ্যোতি বৰাই বহুত কথাই লিখিছে মোৰ বিষয়ে তেওঁৰ দিনততো একো এটা ৰহস্য সাহিত্যৰ দিশত কোনো আলোকপাতো নকৰিলে কিন্তু আপোনাৰ সাহিত্য কীৰ্তিৰ সন্দৰ্ভত এটা সম্পূৰ্ণ সমালোচনা সম্পূৰ্ণ আলোকপাত কিন্তু যি ধৰণে হ'ব লাগিছিল হোৱা নাই নাই আজিলৈকে কোনো কৰা নাই
এলাগী হৈ আছে। এই কথাটোৱে নিশ্চয় আপোনাক যথেষ্ট বেজাৰ দিয়ে, হতাশ কৰে। হতাশ দিয়ে। পিছ মুহূৰ্ততে মই সেইখিনি জাৰি জোকাৰি একো নতুন উদ্যমেৰে নতুন লিখা আৰম্ভ কৰিলোঁ। এটা সময়ত এটা চামে সেইবিলাক এতিয়া জুলুখনৰ কথাই কৈছোঁ। প্ৰকৃতিৰ বিষয়ত অসমীয়া সাহিত্যত কোনখন কিতাপ আছে? জুলু, প্ৰহৰী, মই বহু উন্মত্ত অৰণ্য, স্তব্ধ অৰণ্য বহুতেই লিখিলোঁ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি সেই পটভূমিত। কিন্তু সেইটোৰ ওপৰতো আলোকপাত নহ'ল। সামাজিক উপন্যাসো মই বহুত লিখিলোঁ, সেইবিলাক চিনেমাও হৈছে বা থিয়েটাৰো হৈছে। উত্তৰ ফাল্গুনী বহুতে কয় এখন বেষ্ট নভেল, বা নৰকৰ ফুল, ভালপোৱাৰ সোণালী আৱেশ, সপোনৰ সোণালী সুৰুলি, এইবিলাকতো ছ'চিয়েল উপন্যাসো মই কম লিখা নাই লিখা, বহুতেই লিখিছোঁ। আপোনাৰ দৰে ব্যক্তি এজনক অসমীয়া সাহিত্য, অসমীয়া পাঠকে কিন্তু সন্মান দিছে। অসমীয়া পাঠকে সদায় আপোনাক আদৰি লৈ আহিছে, কিন্তু বৌদ্ধিক মহলত যি ধৰণে চিন্তা চৰ্চা হ'ব লাগিছিল, সমালোচনা হ'ব লাগিছিল, সেয়া হোৱা নাই। মই এটা কথা জানিব বিচাৰিছোঁ, সাহিত্যিকসকলৰ কাৰণে সাহিত্যিক পেঞ্চনৰ ব্যৱস্থা আছে। ৰঞ্জু হাজৰিকাই সাহিত্যিক পেঞ্চন পাইছে নাই? এটা আপুনি ভাল প্ৰশ্নই কৰিছে। সাহিত্যিক পেঞ্চন মই এতিয়ালৈকে পোৱা নাই। আজিলৈকে আপুনি সাহিত্যিক পেঞ্চন পোৱা নাই? পোৱা। সেই এটা মানে, আৰু সেইটো বিষয়ত মই খুচিবগৈ নালাগে নে তেওঁলোকে নিজে আগবাঢ়ি আহিব? তেওঁলোকে নাজানে নেকি যে মই কিমান? সেইদিনা গৰিয়সীত লক্ষীনন্দন বৰাই, তেখেতৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, তেওঁৰ মৃত্যুৰ আগমুহূৰ্তত এটা প্ৰবন্ধ মোৰ বিষয়ে লিখিছিলে, পৰিশ্ৰমী লেখক বুলি। আৰু তেওঁ মোৰ লেখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে যে এনেকুৱা এনেকুৱা হয়, আৰু তেওঁৰ প্ৰতিটো লিখাৰে এটা হেৰি আছে, মৰ্যাদা। কিন্তু তেনেদৰে আন কোনো হেৰি আলোকপাত কৰা নাই বা লিখা। অতি পৰিতাপৰ কথা, আপোনাৰ দৰে প্ৰবীণ, আপোনাৰ দৰে আজিৰ তাৰিখলৈকে সক্ৰিয় হৈ থকা এজন লেখকে সাহিত্যিক পেঞ্চন পোৱা নাই। 4-5টা দশক পাৰ হৈ আহিলোঁ হয় লিখনিৰ মাজেৰে। 73ৰ পৰা যদি আমি ধৰোঁ, আপোনাৰ 4টা দশক হৈ গ'ল, আপোনাৰ প্ৰায় 4টা দশক হ'ল। 4টা দশক মই কাৰো চকুতি নপৰিলোঁ। 4টা দশক পাৰ হৈ 5টা দশক হ'ব হ'ল, 5ম দশক চলি আছে। কিন্তু আজিলৈকে আপুনি সাহিত্যিকসকলক দিয়া ন্যূনতম সন্মান কৰা সাহিত্যিক পেঞ্চনো পোৱা নাই। অৰ্থাৎ যিগৰাকী লেখকে লিখি খায়, হয়, অসমত একমাত্ৰ। এতিয়া মই বহুতেই আছে লিখি খোৱা বুলি, কিন্তু তেওঁলোকৰ লিখাৰ আঁৰত একতা কিবা থাকে, যেনে কোনোবা এটা সম্পাদক হৈ আছে বা কোনোবা কিবা এটা কৰি আছে, কিন্তু মোৰ সেইটো নাই। মই অকল লিখিটো খাই আছোঁ। আপুনি এটা সময়ত আপুনি অসমৰ অন্যতম জনপ্ৰিয় আলোচনী ত্ৰিশূলৰ দৰে আলোচনী সম্পাদনা কৰিছিল, চাহ বাগিচাৰ চাকৰি এৰি গুচি আহিছিল। কওকচোন সেই প্ৰেক্ষাপটটো কেনেকুৱা, কিহৰ কাৰণে? আজিতো আপুনি চাহ বাগিচাতে চাকৰি কৰি থাকিব পাৰিলেহেঁতেন। লিখাৰ ক্ষেত্ৰত চাহ বাগিচাত যেতিয়া চাকৰি কৰি আছিলোঁ, হয়, তেতিয়া মোৰ লিখনি হেৰি বালিপাৰা চাহ বাগিচাত চাকৰি কৰি থাকোঁতেই বহুৰূপীখন ছপা হৈছিলে, আৰু সেইটোৱে মোক বেছি উৎসাহিত কৰিছিলে। বহুৰূপী ছপা মই মানে চাহ বাগিচাৰ এটা নিৰ্দিষ্ট বন্ধনৰ মাজত থাকিব লাগে, নিৰ্দিষ্ট সময় মেইনটেইন কৰি চলিব লাগে। বহুত সমস্যা লিখাৰ ক্ষেত্ৰত, সুবিধা পোৱা নাযায় আৰু বহুত দায়িত্ব আদি থাকে। মই সেইটো কাৰণে ছাতি ফুটি কৰিছিলোঁ যে মই লিখাটো মোৰ এটা জন্মগত পেচাৰ নিচিনা আছিলে, আৰু উপায় নেকি সুবিধা বিচাৰি আছিলোঁ। সেই সুবিধাটো মই হঠাৎ ত্ৰিশূলৰ পৰা যেতিয়া পালোঁ, তেওঁলোকৰ নিজে প্ৰকাশক গৈ মোৰ ছপাই চাহ বাগিচাত চাকৰি কৰি থাকোঁ, মোৰ ঘৰত ওলাই মই হাততে সৰগ ঢুকি পোৱা নাই। মই একো নাভাবি, ভৱিষ্যতৰ কথাও চিন্তা নকৰি তাৰ পৰা ওলাই আহিলোঁ। কিন্তু চাহ বাগিচা চাকৰিটোত এটা পেঞ্চন, গ্ৰেচুইটি আদি কৰি পেলাই এটা হেৰি আছিল, আৰ্থিক নিৰাপত্তা এটা আছিল। নিৰাপত্তাটো ডাঙৰ আছিল এটা। কিন্তু আপুনি অনিশ্চয়তাৰ ভৰি লিখাৰ সেইটো ত্ৰিশূল নচলিলেই মই গুচি আহিব লাগিব। আৰু কিন্তু গৌৰমাৰী গংগাত পেলোৱাৰ নিচিনা হ'ল। মই ত্ৰিশূলত সোমোৱাৰ পিছত বাহিৰৰ জগতখনলৈ গুচি আহিলোঁ, আৰু লিখা মেলা নহ'লে মই কেতিয়াও চাহ বাগিচাৰ চাকৰিত থাকি 700 কিতাপ লিখা সম্ভৱ নাছিলে। কেতিয়াবা এনেকুৱা ভাৱ হয় নেকি, কেতিয়াবা মই গৈছোঁ, কেতিয়াবা এনেকুৱা ভাৱ হয় নেকি, এই মই চাহ বাগিচাৰ চাকৰিটো কৰি থকা হ'লে ভাল আছিল, কেতিয়াবা হয় নেকি তেনেকুৱা ভাৱ আহে। সিদিনা পৰিবাৰক কৈছিলোঁ যে মই আজি চাহ বাগিচাৰ চাকৰি কৰি থকা হ'লে হয়তো ৰিটায়াৰ কেতিয়াবাই হ'লোহেঁতেন। অৱসৰ গ্ৰহণ কৰি পেলাই ঘৰত বহি
তোমালোকৰ গালি গালাজ খাই থাকিব লগা হ'লহেঁতেন আৰু মোৰ হাতত মামৰে ধৰিলেহেঁতেন তেতিয়া লিখাটো মোৰ সম্ভৱ নহ'লহেঁতেন গতিকে মই কিবা বেয়া কৰিছোঁ নেকি কৈছে এইটো হেৰিত আপুনি যিটো উদ্যম দেখুৱাই আছে এইটোতো বহুতেই ভাল পৰিবাৰে ক'লে গতিকে এইটোলৈ কিয় চিন্তা কৰে এতিয়া ৰঞ্জু হাজৰিকা দেখাত যদিও 50-60 বছৰীয়া এজন ব্যক্তি যেন লাগিছে আপোনাৰ বয়স 70 বছৰ প্ৰায় নহয় জানো হয় আপোনাৰ পৰিয়ালত কোন কোন আছে মোৰ পৰিয়ালত ল'ৰা এটি ছোৱালী এজনী ল'ৰাও বিয়া হ'ল ছোৱালীৰো বিয়া হ'ল হয় নাতি পুতিলৈ সকলো আছে সম্পূৰ্ণ পৰিয়ালৰ পৰিয়ালৰ ৰঞ্জু হাজৰিকাই জ্যোতিষ শাস্ত্ৰ চৰ্চাও কৰে হয় হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়ে বহুৰূপীখন লিখিছিল প্ৰথম উপন্যাস সেইটো মই গম পালোঁ জ্যোতিষ শাস্ত্ৰৰ প্ৰতি তাহাঁতি কেনেকৈ জ্যোতিষ মই যেতিয়া চাপাই বাগিচাত আছিলোঁ বহুতে মই জ্যোতিষ জানো বুলি মই জ্যোতিষৰ বিপক্ষে আছিলোঁ জ্যোতিষ বস্তুটো মই বিশ্বাসেই নকৰিছিলোঁ আৰু আনকো তিৰস্কাৰ কৰিছিলোঁ যে মই লিখিম বুলি ভাবিলোঁ জ্যোতিষৰ বিপক্ষে কিবা এটা বস্তু বিষয়ে লিখিবলৈ গ'লে সেইটো অধ্যয়ন কৰা উচিত বিনা অধ্যয়নত বহুতে এতিয়া জ্যোতিষৰ বিপক্ষে লিখে সেইবিলাক পঢ়িলে হাঁহি উঠে গোটেইখিনি মই যেতিয়া অধ্যয়ন একাদিক্ৰমে এখনৰ পিছত এখন কিতাপ পঢ়ি গ'লোঁ মোৰ অসীম জ্ঞানেৰে সেই অসীম ৰহস্য ভেদ কৰিব নোৱাৰিলোঁ অসম্ভৱ বৰঞ্চ এখন নতুন পৃথিৱীত সোমাই গ'লোঁ আৰু তেওঁলোকে যিবিলাক তেতিয়াৰ দিনতে অংক প্ৰণালীৰে বা যেনেকেই হওক নক্ষত্ৰবিলাকৰ পৰ্যবেক্ষণ কৰিছিল ক'ত কোনটো নক্ষত্ৰ সেইবিলাক এতিয়া বিজ্ঞানীয়েওতো সেই একেই কথা কয় আচৰিত যে লাগে এতিয়া আমাৰ কিছুমান জ্যোতিষে ভুল পথৰে বা ভুল তথ্যৰে মানুহক বিভ্ৰান্ত কৰে যাৰ কাৰণে মানুহে বিশ্বাস কৰিবলৈ টান হয় কিন্তু প্ৰকৃততে জ্যোতিষটো তেনেকুৱা নহয় আপুনি সেই পৃথিৱীখনৰ মাজত যেতিয়া বিচৰণ কৰিলে তেতিয়া আপুনি গম পালে যে জ্যোতিষ শাস্ত্ৰৰ ওপৰত বিশ্বাস কৰিব পাৰি আৰু জ্যোতিষটো এটা মহান মানে বিদ্যা যিটো বিদ্যা সেই বেদ পুৰাণৰ পৰা চলি আহিছে আজিলৈকে সেই বৰা মিহিৰ ক্ষেপণক ঘটকৰ্পৰ এই সকলোবোৰ মহান বা বশিষ্ঠ কপিল মুনি তাৰপিছতে আমাৰ অসমতে বহুত তেনেকুৱা আশ্ৰম আছে কপিলৰ পৰা কপিলী হ'ল বশিষ্ঠৰ পৰা বশিষ্ঠাশ্ৰম হ'ল এই ডিমাকুছিৰ ফালে আৰু এজন ঋষিৰ আশ্ৰম আছিলে মই নামটো পাহৰিছোঁ সেইসকল বিখ্যাত জ্যোতিষী গোটেই জীৱনটো ইয়াতে সাধনা কৰি পেলাই পাৰ কৰিলে মই এক টিলিকতে সেই সাধনাৰ লব্ধ জ্ঞানটো কেনেকৈ আঁতৰাব পাৰোঁ অসম্ভৱ কথা আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুমহলে কয় আপুনি মানুহজন খুব ফূৰ্তিবাজ মানুহ খুব হাঁহি ফূৰ্তি আৰু কথা কওঁতে আপুনি কথাত ইমান ৰস লগাই ক'ব জানে আৰু উপস্থাপন হেৰিটোৱে আপোনাৰ বেলেগ কিন্তু সাধাৰণ পাঠকৰ দৃষ্টিত ৰঞ্জু হাজৰিকা এজন ভাবুক অকল কল্পনাবিলাকত ভাহি পোৱা এজন ব্যক্তি কল্পনাৰ মাজত কাহিনী লৈ ফুৰে য'লৈকে যায় ৰঞ্জু হাজৰিকাই মনৰ ভিতৰত 10-15টা কাহিনী লৈ ফুৰে এনে প্ৰাণ খুলি কেতিয়া হাঁহে আপুনি প্ৰাণ খুলি হাঁহোঁ যেতিয়া এতিয়া ঘৰত গ'লে কেতিয়াবা ৰসাল কথা ওলায় বা অকলে বহি কেতিয়াবা কিবা এটা কাহিনী লিখিবলৈ গ'লে সেই তাত ৰসাল কথাটো ভৰাবলৈ মই সেই ৰসাল হেৰিখিনি চিন্তা কৰি নিজেই হাঁহোঁ তেনেকুৱা হাঁহি উঠা মই তুমি মোৰ অনন্যা বিলাপী পতিৰ পলাপী পত্নী হাঁহি উঠা হাস্যৰসৰো কিতাপ মই বহুত লিখিছোঁ আৰু বহুত সৰু হাঁহি উঠা কিতাপ বহুত আছে মোৰ সেইবিলাক আৰু জীৱনটোতো সেই হাঁহি কান্দোন দুখ বেদনা সুখ শান্তি এইবিলাকৰেইতো সমষ্টি সেইবিলাকক আঁতৰাই আৰু যিমানেই মই মনটো ডেকা কৰি ৰাখিম লিখনিৰ ক্ষেত্ৰত সিয়েই মোক বেছি লাভৱান কৰি আনে বহুকেইখন কিতাপ আপোনাৰ চৰ্চিত বহুকেইখন কিতাপ আছে নাম কৈ শেষ কৰিব নোৱাৰি তথাপিও এজন লিখকৰ প্ৰত্যেকটো সৃষ্টিয়ে মহৎ তেওঁৰ কাৰণে পিছত হয়তো তেওঁ নিজৰ বিভিন্ন দৃষ্টিভংগীয়ে চাই আপুনি লেখা উপন্যাসসমূহৰ ভিতৰত কোনখন উপন্যাস আজিলৈকে লিখি আপুনি সুখী এইখন কিতাপ লিখি বৰ সুখ পালোঁ এনেকুৱা কিবা এনেকুৱা বহুত কেইখনে আছে তাৰ ভিতৰত এটা দিশ সাতটা ক'বৰ মই প্ৰথম স্থান দিম তাত মানুহৰ ধৰ্ম ভাষা আদিৰ বিষয়টো মই কি প্ৰকৃত মানুহৰ ধৰ্মটো কি প্ৰকৃত মানুহৰ ভাষাটো কি কোনোবাই ইংলিছ কয়
কোনোবাই হিন্দী কয়, কোনোবাই ফৰাচী কয়, কিন্তু আৰু সেইটোকে খোপনি মাৰি ধৰি থাকিলে মানুহ জীয়াই থাকিব নোৱাৰে পৃথিৱীত। যে মই ফৰাচীহে ক'ম, ইংৰাজী নিশিকোঁ, হিন্দী ইংৰাজজনে যদি কয় মই ইংৰাজৰ বাহিৰে আন ভাষা নকওঁ, কিন্তু সেই হেৰিটোত মানুহৰ ভাষা ক'বলৈ গ'লে জন্মগত পৃথিৱীত দুটা ভাষা, এটা হাঁহি আৰু এটা কান্দোন। মই সেইটো বস্তু তাত দেখুৱাইছোঁ। আৰু মৃত্যুৰ ওপৰত কাৰো অধিকাৰ নাই, কাৰো হাত নাই। এটা দিশ সাতটা কবৰ লিখি মই যথেষ্ট মানে শান্তি লাভ কৰিছিলোঁ। দ্বিতীয়তে জুলুকখন, বনৰীয়া এটা প্ৰাণীৰ ওপৰত মানুহৰ অত্যাচাৰ এতিয়াও যিবিলাক চলি আছে, আৰু তাৰপিছতে প্ৰহৰীখন, সেই বনৰক্ষীবিলাকৰ কষ্টৰ জীৱনটো, এইবিলাক মোৰ অতি মানে আপোন যেন লগা, মানে বৰ কষ্ট কৰি লিখা কিতাপ। ৰঞ্জু হাজৰিকাই ৰহস্যধৰ্মী লেখাবিলাক, ৰহস্যধৰ্মী কাহিনীৰ মাজত মানুহক এনেকৈ এখন পৃথিৱীলৈ লৈ যায়, যিখন পৃথিৱীত মানুহে কিতাপখন পঢ়ি থাকোঁতে চকুৰ সন্মুখত এটা দৃশ্য ভাহি আহে বা ভয় লাগে। তেনেকুৱা বহুতৰ হয় যে ৰঞ্জু হাজৰিকাৰ কিতাপ ৰাতি নপঢ়ি দিয়ে, খুব ভয় লাগে। আপোনাৰ ভয় আছে নাই? ভয় কৰে? বহুতেই কয় পঢ়ি লিখেও যে মই এইখন পঢ়ি পেলাই ৰাতি ঘৰৰ পৰা ওলাবলৈ ভয় কৰা হ'লোঁ। মুকুন্দ থিয়েটাৰত যেতিয়া এই অস্তপহৰ খেলা নাটকখন দিছিলে, বহুতে ঘৰলৈ যাবলৈ সাহ কৰা নাছিলে বোলে। এইবিলাক কাণত পৰে। আৰু ভয়টো সিওতো এটা আমাৰ জীৱনৰে অংগ নহয় জানো? ভয় আছে, মোৰো ভয় আছে, কিন্তু ভূতলৈ ভয় নাই। যিজন লিখকে আনক ভূতৰ ভয় খুৱায়, সেইজন লিখকে কিন্তু ভূতলৈ ভয় নকৰে। ভূতলৈ মই ভয় নকৰোঁ। আৰু ভূতে ভাবে আমাৰ বিষয়ে লিখা মানুহ এইজনেই। সেইকাৰণে হয়। আৰু শেহতীয়াকৈ লকডাউনৰ এই পৰিৱেশ পৰিস্থিতিৰ মাজত ব্যৱসায় বাণিজ্য যথেষ্ট বেয়া। বিশেষকৈ লেখা মেলা কৰা মানুহৰ কিতাপ যদি দোকানত বিক্ৰী নহয়, কিতাপ প্ৰকাশ কৰিবলৈও প্ৰকাশকসকল আগবাঢ়ি নাহে। বুক ফেয়াৰ গ্ৰন্থমেলাৰ অৱস্থা যথেষ্ট বেয়া, দুটাকৈ বছৰত দেখা পালোঁ। আপুনি শেহতীয়াকৈ যথেষ্ট সময় আপুনি পাইছে, নতুন কি কিতাপ লিখিলে? মই কি কম, প্ৰকাশকবিলাকে হাত দাঙি দিছে, অৱস্থা খুবেই বেয়া। তাৰোপৰি বিভিন্ন কাৰণত এতিয়া কিতাপ কিনিবলৈ মানুহৰ মানে, আৰু আৰ্থিক ক্ষেত্ৰতো বহুত অৱস্থা ভাল নহয়। আৰু ইয়াতো চৰকাৰক মই দোষাৰোপ কৰিব খোজোঁ, তেওঁলোকে এবাৰো সেই বিষয়টোলৈ ভাবিছোঁ নাই। কিতাপবিহীন জগত এখন কেনেকৈ থাকিব পাৰে, এটা জাতি কেনেকৈ থাকিব পাৰে? আন বিষয়ত যিটো গুৰুত্ব দিছে, সেই গুৰুত্বটো এই কিতাপৰ ক্ষেত্ৰত বা কিতাপ প্ৰচলনৰ ক্ষেত্ৰত, কিতাপ প্ৰকাশৰ ক্ষেত্ৰত সেইবিলাকতো আলোকপাত কৰা উচিত। আমিবিলাকে এতিয়া মই লিখি খোৱা মানুহ, প্ৰকাশকে কৈছে এতিয়া আৰু কিতাপৰ কথা নক'ব। এটা বছৰ 2020টো তেনেকৈয়ে পাৰ হৈ গ'ল। তথাপি তাৰ মাজতে মোৰ বুলি 2-এখন কিতাপ ওলাই আছে। শেহতীয়াভাৱে অন্ধ আকাশ বন্ধ আৰ্তনাদ বুলি মই এখন কিতাপ লিখিলোঁ, সেইখন ছপা হৈ ওলাল। সেইখন বিশেষকৈ অসমীয়া সমাজত ডাইনী আৰু সোপা ধৰাৰ ওপৰতে লিখা হৈছে কিতাপখন। কিন্তু প্ৰচাৰৰ এতিয়া সুবিধা নাই কিতাপখনৰ, বা জনোৱাৰ সুবিধা নাই পাঠকক, আৰু পাঠক অহাৰ সুবিধা নাই কিতাপ কিনিবলৈ। কিতাপখন তেনেকৈয়ে পৰি আছে। আৰু দ্বিতীয়তে এতিয়া মই 2-3খনমান কিতাপ লিখিবলৈ আৰম্ভ কৰিছোঁ বা লিখি আছোঁ। সেয়া সহজাত মোৰ সেই ৰহস্য সাহিত্যৰ বিষয়বস্তু। আৰু পাঠকেও প্ৰকাশকেও বিচাৰে যে আপুনি ৰহস্য সাহিত্য দিয়ক। খুব গুৰুত্বপূৰ্ণ কথা কেইটামান আপুনি ক'লে। এই সময়ছোৱাত আচলতে চৰকাৰৰ দায়িত্ব আছে। আৰু আপুনি কোৱাৰ দৰে যদি এনেকুৱা এটা পৰিৱেশ, দোকান পোহাৰ বন্ধ হৈ থাকে, গ্ৰন্থমেলা নহয়, তেতিয়াহ'লে লিখি খোৱা মানুহসকলৰ কাৰণে যথেষ্ট সমস্যা আহে। তথাপিও জীৱন চলাই যাবই লাগিব। মই ৰঞ্জু হাজৰিকাৰ অৰ্থাৎ আপোনাৰ মুখৰ পৰা শুনিলোঁ যে ৰঞ্জু হাজৰিকা মহিলা বুলি ভাবি বহুতে চিঠি দিয়ে, খুৰা খুৰী পেহী সম্বোধন কৰে, আনকি প্ৰেমৰ প্ৰস্তাৱ দিয়াও মানুহ আছে। কিন্তু প্ৰকৃত কুমুদ হাজৰিকা বা ৰঞ্জু হাজৰিকা, লিখক ৰঞ্জু হাজৰিকাজনৰ প্ৰেম কেনেকৈ হৈছিল? প্ৰথম প্ৰেম কেনেকৈ হৈছিল? প্ৰথম প্ৰেম সেয়ে মই চাহ বাগিচাত চাকৰি কৰি থাকোঁতেই প্ৰেমত পৰিছিলোঁ। সদায় দেখি থকা
গছপাতিও ছবি দেই এজন কবিয়ে লিখি গৈছে নহয় আৰু সদায় শুনি থকা মাতষাৰ গীত হ'লে প্ৰাণ টানে সেই সদায় দেখি থকা ছোৱালীজনী যে মই কেতিয়াবা প্ৰেমত পৰি মই ভবাও নাছিলোঁ সেই সময়তে মই অকলে আছিলোঁ চাহ বাগিচাত বিয়া বাৰু হোৱা নাই মোৰ এটা গুৰুতৰ অসুখ হৈছিলে প্ৰথমতে ছায়াটিকা ভুল চিকিৎসাৰ বাবে মোৰ অৱস্থা আৰু কাঢ়িলৈ গৈছিলোঁ বাগানৰ ডাক্তৰ ভুল মই ডিব্ৰুগড় পালোগৈ ডিব্ৰুগড়ত তেতিয়া শিৱ বৰুৱা এজন বিখ্যাত ডাক্তৰ আছিলে অস্থি বিশেষজ্ঞ তেওঁ দেখুৱাই তেওঁ সেইটো অসুখেই মোক ত্ৰিশূলৰ লগত ওচৰ চপাই দিলে ত্ৰিশূলে সেইখিনিত মোক বহুত সহায় কৰিছিলে টকা পইচাৰ ক্ষেত্ৰত আৰু সেই বন্ধুত্বটো থাকি গ'ল মই বাগানলৈ গৈছিলোঁ তাৰপিছতে মোৰ টাইফয়েড আৰু এনেকুৱা এখন বাগিচা য'ত ৰাতিপুৱা বাছখন আহে আৰু তাৰপিছত আৰু যোগাযোগ নাই গধূলি বাছখন আকৌ আহে তেনেকুৱা তেজপুৰলৈ বা ঢেকীয়াজুলিলৈ যাবলৈ কোনো যোগাযোগ নাই বাছখনৰ বাহিৰে মোৰ যেতিয়া টাইফয়েড হ'ল দেউতাক জনাবলৈও বা মাহঁতক জনাবলৈও বিৰাট এটা সমস্যা কাৰণ 15-20 দিন লাগি যাব চিঠিখন পাওঁতে যে মোৰ অসুখ আৰু কোন আহিব মোক চাবলৈ দেউতাৰো চাকৰি সেই দেখি থকা ছোৱালীজনীৰ দেউতাক ওচৰতে মোৰ কোৱাৰ্টাৰত তেওঁ আৰু সেই ছোৱালীজনী আহি সদায় ট্ৰিটমেণ্ট কৰে দুপৰীয়া জলপতি তলপতি দিয়া বা খোৱা বস্তু চুপটো পানী দিয়া সেই যে অহা যোৱাৰ হেৰিটো বেমাৰতে সেই তেতিয়াই মই সেই ছোৱালীজনীৰ প্ৰেমত পৰিলোঁ সেয়াই মোৰ প্ৰথম প্ৰেম আছিলে আৰু এয়াই শেষ প্ৰেম হ'লনে বিয়া হ'ল আৰু আপুনি এতিয়া 70 বছৰ বয়সত মই ভাবোঁ বা বহু পাঠকেও ভাবিব যে ৰঞ্জু হাজৰিকাৰ এখন আত্মজীৱনী লাগে সেই কামটো আৰম্ভ কৰিছিলোঁ আত্মজীৱনীৰ কামটো মই আত্মজীৱনী লিখিলোঁ খুবেই ভাল পাইছে অলপতে কেলৈ আৰু এটা মানে ফেচবুকতে আৰু আজিকালিতো চব প্ৰচাৰ মই 2টা খণ্ডত আত্মজীৱনীখন শেষ হোৱা নাই এতিয়াও প্ৰথমখন জীৱনৰ ফুল আৰু কাঁইট প্ৰথম খণ্ড দ্বিতীয়খন জীৱনৰ 7 ৰং আৰু এতিয়া তৃতীয়খন লিখি আছোঁ অৱশ্যে প্ৰকাশ হৈ সেইখন সোনকালেই বিচাৰিছে তেওঁলোকে কৈছে ডাঙৰ ডাঙৰ কিতাপ কেইখন 200-300 পেজৰ প্ৰথম যে 3খন মিলি এখন কৰি পেলাই উলিয়ালে ভাল হ'ব দামো যথেষ্ট হ'ব 600-700 টকা হৈ যাবগৈ আত্মজীৱনীত মই কোনো কথা লোকদাক কৰা নাই গোটেইখিনি ভালকৈ লিখা হৈছে আজি আমি লগ পোৱা শান্ত শিষ্ট গহীন গম্ভীৰ ৰঞ্জু হাজৰিকাজন শৈশৱতে এনেকৈ আছিলে শান্ত শিষ্ট গহীন গম্ভীৰ নে কিছু দুষ্ট আছিল এইটো মই নাজানো দেই মানে অৱশ্যে মই এনেকৈয়ে চলি আহিছোঁ আৰু সকলোৱে মোক সেইটো গহীন প্ৰকৃতিৰ বুলিয়েই জানে স্কুলত থাকোঁতে মোক সেইকাৰণে বহুতে ৰামায়ণ বুলি মাতিছিলে ৰামায়ণ যেনেকৈ গধুৰ উঠাব নোৱাৰি সন্মান কৰে মোৰ বন্ধু বান্ধৱৰ মাজত মই ৰামায়ণ হিচাপে পৰিচিত আছিলোঁ আৰু সেইগতে মই কেতিয়াও চঞ্চলতা বা উগ্ৰতা দেখুওৱা বা প্ৰকাশ কৰা মনত নপৰে আৰু কেতিয়াবা ৰঞ্জু হাজৰিকাই মানুহ মাত্ৰেই গীত জীৱনৰ পৰা কেতিয়াও বিচ্ছিন্ন হ'ব নোৱাৰে বহু গীত মানুহে বিভিন্ন সময়ত শুনি নিজেই বিলীন হৈ যায় গীতৰ সৈতে ৰঞ্জু হাজৰিকাৰ প্ৰিয় গীত অসমীয়া মই সিদিনা মোৰ সহকাৰীকেইজনে সুধিছিল যে আপোনাৰ হিন্দী প্ৰিয় গীত কি কি মই তেতিয়া প্ৰথমে গালোঁ এই অজীব দাস্তান হে সেইটো সিহঁতে ইউটিউবত উলিয়াই শুনি বহুত ভাল পালে অজীব দাস্তান তাৰপিছতে এটা এই হে জিন্দগী কেৰি এক পল হে ৰোনা এক পল হে হাসনা সেই গানটো এনেকৈ আৰু এটা আছে এখন কি গান আছিলে ইমতিহান চিনেমাত বিনোদ খান্নাই গাইছিলে ৰুকনা নেহি কৈ ইয়ে কৈ হাৰকে এই তেনেকুৱা ধৰণৰ গানবোৰ মোৰ বেছি প্ৰিয় মই প্ৰশ্নটো এইকাৰণে কৰিলোঁ কেতিয়াবা দেখা পোৱা যায় এজন লিখক অকল লিখক হ'লেই নহয় তেওঁৰ চৰিত্ৰ অনুযায়ী তেওঁ বিভিন্ন অভিজ্ঞতা থাকিব লাগে গতিকে তেনেকুৱা প্ৰয়োজন হয় নিশ্চয় হয় আপুনি দুটামান খুব গুৰুত্বপূৰ্ণ কথা আমি কৈছোঁৱেই ক'লে সেইকেইটা হৈছে যে এজন লিখকে
অভিকৈ অসমীয়া ভাষাত লিখা মেলা কৰি এটা পৰিয়াল পোহপাল দিয়া ইয়াক লেখক লিখা বিদ্যাটোক জীৱিকা হিচাপে ধৰাটো যথেষ্ট কঠিন বা প্ৰত্যাহ্বানমূলক কিন্তু মানুহে বাহিৰৰ পৰা ভাবে ৰঞ্জু হাজৰিকাই এই প্ৰত্যাহ্বানক নেওচি গৈছে কিন্তু আপুনি ক'লে যে বহু ক্ষেত্ৰত ৰয়েলটি বা কিতাপৰ পৰা পাব লগা টকাৰ ক্ষেত্ৰত যথেষ্ট আঁকোৱা বেমেজালি হয় প্ৰকাশকৰ সৈতে আপোনাৰ যেনেকুৱা কিবা তিক্ত অভিজ্ঞতা আছে নেকি তিক্ত অভিজ্ঞতা মই কাৰো লগত নাৰাখোঁ কাৰণে একোৱে টকাটো লৈ লওঁ আৰু মোৰ লগতে প্ৰত্যেকৰে সুসম্পৰ্ক আছে এই ক্ষেত্ৰত জনৈক প্ৰকাশকে মিছা তথ্য দি বা মিছাৰে মোৰ কিতাপ ছপাই আজিকালি ধৰিবলৈও ডিজিটেলৰ দিনত ধৰিবলৈ দিগদাৰ প্ৰথম প্ৰকাশ বুলি আৰু 10,000 কিতাপ বা 5,000 কিতাপ উলিয়াই দিব কাৰো সাধ্য নাই ধৰিবলৈ আপোনাৰ এতিয়ালৈকে আটাইতকৈ বেছি হোৱা কিতাপ কোনখন বিক্ৰী হোৱা কিতাপ কোনখন প্ৰত্যেকখন কিতাপেই মোৰ যথেষ্ট বিক্ৰী হৈছে সমান সংখ্যক এতিয়া কোনখন এটা দিশ 7টা কবৰ আটাইতকৈ বেছি বিক্ৰী কিমানখন জুলুখন গৈছিলে জুলুখন 7-8টা সংস্কৰণ হৈছে বেছি আৰু এটা দিশ 7টা কবৰ তেনেকৈ 7-8টা সংস্কৰণ হৈছে আজৰি সময় ৰঞ্জু হাজৰিকা থাকে নে নাথাকে মোৰ আজৰি সময় বুলি আমোদ বস্তুটোৰ পৰা মই বহুত দিনৰ আগতেই আঁতৰি আহিছোঁ আজৰি বুলি কথাটো মোৰ ক্ষেত্ৰত নাখাতেই মানে মই তাতেই আজৰি লওঁ লিখি থকাৰ মাজতে আৰু মই একেলেঠাৰে লিখি নাথাকোঁ ধৰক এতিয়া আধা ঘণ্টা লিখিলোঁ 5 মিনিটৰ কাৰণে উঠিলোঁ সেইখিনিকে মই আজৰি বুলি ভাবোঁ আৰু সদ্যহতে মই সোনকালে উঠোঁ যে সেইকাৰণে দিনত 1 বজাৰ পৰা 2 ঘণ্টা সময় জিৰণি লওঁ সেইটো মই আজৰি সময় বুলি ক'ব পাৰোঁ মানুহে কয় সাধাৰণতে মানুহৰ 60 বছৰৰ পাছত বহুতে কয় বিশিষ্ট দাৰ্শনিকবিলাকে কয় 60 বছৰৰ পাছত মানুহৰ এটা নতুন জীৱন আৰম্ভ হয় আগৰ সময়ছোৱা 60 বছৰ পাছৰ সময়ছোৱাৰ মাজত আপুনি কি পাৰ্থক্য দেখা পাইছে জীৱনত পাৰ্থক্য অন্য একো নাই ল'ৰা ছোৱালীবোৰ ডাঙৰ হয় সিহঁতৰ সংসাৰ বাঢ়ে সেই এটা বেলেগ আনন্দ নাতি পুতি লৈ পেলাই আৰু সেইটো এটা ডাঙৰ পাৰ্থক্য মোৰ আগতে যিটো লৈ পেলাই চিন্তা চৰ্চা আছিলে যাক লৈ পেলাই মই আনন্দ ফূৰ্তি কৰিছিলোঁ সেইটো মানে ঢাল খাই আন এটা ফাললৈ আৰু বাৰ্ধক্যৰ কথাটো পাহৰাই দিয়ে সেই হাঁহি ফূৰ্তিখিনিয়ে পৰিয়ালৰ মাজৰ সেইখিনি কিন্তু মই নিজকে দুৰ্ভগীয়া বুলি ভাবোঁ এইবিলাকৰ পৰা মই দূৰত আছোঁ পৰিয়াল এৰি পেলাই এতিয়া মই কাইলৈ পৰহিলৈ মোৰ জন্মদিন আছে কাৰণে যাম লগ হ'ম সকলোৱে ফূৰ্তি কৰিব নিশ্চয় আপোনাৰ জন্ম হৈছিলে 1952 চনৰ 24 জুলাইত যদিও চৰকাৰী নথিপত্ৰ মতে সেয়া নহয় বেলেগ তথাপি আপুনি 24 জুলাই তাৰিখটো আপুনি জন্মদিন হিচাপে উদযাপন কৰি আহিছে আমিও এই চেগতে আপোনাক আগতীয়াকৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ হয় আপুনি সুস্বাস্থ্যগৰাকী হৈ থাকক আকৌ আপোনাৰ কলমেৰে এনেকুৱা ধৰণৰ ৰহস্যধৰ্মী যি সাহিত্য আছে সেয়া সদায় চৰ্চা হৈ থাকক আপুনি এটা বিশ্ব অভিলেখ কৰিছিল আটাইতকৈ বেছি কিতাপ লিখা মানুহ হিচাপে বিভিন্ন সময়ত চৰ্চা হয় কেনেকুৱা লাগে কেতিয়াবা ভাবি আচৰিত হয়নে যে মই ইমানখন কিতাপ লিখিলোঁ মানে সেই অভ্যাসৰ কৰ্ণে পুথেকৰ এষৰ আচৰিত হ'বলগীয়া মোৰ কাৰণে নিজে যদি মই আচৰিত হওঁ লিখাই মোৰ নহ'ব মই এইটো সহজতে বুলি ভাবোঁ যে আৰু কেতিয়া লিখিম যে 1000 সম্পূৰ্ণ কৰিবলৈ সেইটো চেষ্টা আছে হয়তো ভগৱানে যদি সময় দিয়ে মই নতুন উদ্যমেৰে আগবাঢ়িম কিন্তু যদি প্ৰকাশকসকলৰ পৰা বা চৰকাৰে যদি সেই সুযোগকণ নিদিয়ে মই কেনেকৈ লিখিম কিহৰ কাৰণে লিখিম মই খুব সুন্দৰ কথা বহুতে মানে পাঠকসকলে লেখা যেতিয়া পঢ়ে ভাবে যে ইমান বিচক্ষণ ইমান প্ৰত্যেকটো কেৰেক্টাৰৰ মাজত ইমান সোমাই যাব পাৰে তেওঁ মানে সাংঘাতিক এজন মানুহ সাংঘাতিক বুদ্ধিমত্তা এজন মানুহ মই আপোনাক তাৰ প্ৰমাণ নলওঁ কিন্তু মই কেইটামান প্ৰশ্ন আপোনাক খুব চমুকৈ ক'ম এটা বা দুটা শব্দৰ ভিতৰত আপুনি যদি উত্তৰ দিয়ে ভাল লাগিব জীৱনত পালে কি জীৱনত পালোঁ কি বুলি ক'লে প্ৰশ্নটো মোৰ উত্তৰ দিবলৈ টান হ'ব কিন্তু সফলতা বিফলতা দুইটাই পাইছোঁ নাপালে কি নাপালোঁ বহুত ক্ষেত্ৰত মই যিখিনি পাব লাগে চৰকাৰৰ ফালৰ পৰাই হওক সমাজৰ সেইখিনি মই নাপালোঁ ৰঞ্জু হাজৰিকাৰ কেতিয়া দুখ লাগে
কেতিয়া দুখী হয় আপুনি? যেতিয়া কিবা এটা কাহিনী লিখিবলৈ গৈ অসফল হওঁ, সম্পূৰ্ণ কৰিব নোৱাৰোঁ, তেতিয়া দুখী হওঁ। আপুনি লিখা চৰিত্ৰবোৰৰ মাজত আটাইতকৈ বেয়া লগা চৰিত্ৰ আপোনাৰ দৃষ্টিত, আপোনাৰ চৰিত্ৰবোৰৰ মাজত আপুনি নিজে নিৰ্মাণ কৰা চৰিত্ৰবোৰৰ মাজত বেয়া লগা চৰিত্ৰ কোনটো? এতিয়াতো মনত নাই, প্ৰতিটো কাহিনীতে বেয়া লগা চৰিত্ৰ একোটা আছে। সমাজ বিৰোধী বা এইবিলাকৰ বিপক্ষে কৰি যোৱা প্ৰতিটো চৰিত্ৰই মোৰ কাৰণে বেয়া লগা। লিখক নোহোৱা হ'লে ৰঞ্জু হাজৰিকা কি হ'লহেঁতেন? লিখক নোহোৱা হ'লে খেতিয়ক হ'লোহেঁতেন। ৰঞ্জু এইখিনিতে মই আৰু এটা আপোনাৰ প্ৰশ্নৰ মাজতে কওঁ, আপুনি শুনি আচৰিতহে হ'ব। মই জীৱনত বহুত চাকৰি কৰিলোঁ, SSB কৰিলোঁ, স্কুলৰ চাকৰি কৰিলোঁ, চাহ বাগিচাৰ চাকৰি কৰিলোঁ, এই কোঅপাৰেটিভতো চাকৰি কৰিলোঁ। তাৰ উপৰি মই তামোল পাণৰ দোকানত দিছিলোঁ। সেইটো হয়তো বহুতেই বিশ্বাস নকৰিব। আমি নিশ্চয় এই কথাখিনি মই জানিব বিচাৰিম। তামোল পাণৰ দোকান আপুনি ক'ত দিব লগা হৈছিল, কি পৰিস্থিতিত দিব লগা হৈছিল? তামোল পাণৰ দোকান দিছিলোঁ এইকাৰণে, মই বালিপাৰা SSB চাকৰি এৰি দিয়াৰ পিছত প্ৰায় 6টামান মাহ মই ঘৰলৈ কিবা এটা কৰি খাব লাগিব। দেউতাই যিখিনি টকা উপাৰ্জন কৰে বাগিচা সেইখিনিয়ে আমাৰ পৰিয়ালটোৰ কাৰণে, আৰু দেউতাই ভায়েকহঁতকো চলাইছিলে, ভায়েকহঁতলৈও পইচা পঠাব লগা হৈছিলে। মই সেইখিনি বুজি পাইছিলোঁ। সেইকাৰণে নেশ্যনেল হাইৱে তেতিয়া 52 মোনাবাৰী চাহ বাগিচা, তাৰ কাষতে এটা সাধাৰণ গুমটি দিছিলোঁ। গুমটি বুলি কয় আৰু এইটো পাণ তামোলৰ চাহ বাগিচাৰ সেইটো বেছি চলে। পাত তুলিবলৈ যোৱা মানুহখিনিয়ে, মহিলাখিনিয়ে যাওঁতে এটুকুলা এটুকুলা তামোল কিনি লৈ যায়, বা খিলি পাণ বুলি কয়, মিঠা পাণ, সেইবোৰ কিনি লৈ যায়। তাৰোপৰি সেই পাণ তামোলেই বেছি চলিছিলে দোকানত। কিমান দিন দিলে আপুনি? প্ৰায় 6 মাহ, বেছিয়ে হ'ব, প্ৰায় 6 মাহ। পুনৰ আমি আপোনাক সেই প্ৰশ্নকেইটাৰ মাজলৈ আহিছোঁ। ৰঞ্জু হাজৰিকাই পাঠকক ভূতৰ কথা কৈ ভয় খুৱায়। ৰঞ্জু হাজৰিকাই কি ভাবে, সঁচাকৈ ভূত আছেনে নাই? ভূত আছে, ভূত মই আপুনি দেখিছে? দেখিছোঁ, সেইটো মই বিভিন্ন ঠাইত লিখিছোঁ। চাহ বাগিচাটো দেখিছিলোঁ ভূত, আৰু ভূতৰ অস্তিত্ব মই অনুভৱ কৰিছিলোঁ। ৰঞ্জু হাজৰিকাই কেতিয়া মিছা কয়? মিছা কেতিয়া কওঁ, যেতিয়া ঘৰত কিবা এটা কথা ক'বলৈ গৈ কোনো উপায় নাথাকে, তেতিয়া মিছা ক'বলৈ বাধ্য হওঁ। ৰঞ্জু হাজৰিকাই নিজকে সৎ নে অসৎ বুলি ভাবে? মানুহ, ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিলে, ময়ো কিতাপত লিখিছিলোঁ, পৃথিৱীৰ কোনো মানুহে সৎ নহয়, যি সুবিধা নাপায় সিহে সৎ হৈ থাকে। সৎ মানে অসৎ হ'বলৈ সুবিধা নাপায়, তেওঁহে সৎ হৈ থাকে। গতিকে মই কেনেকৈ ক'ম নিজকে সৎ বা অসৎ বুলি? ৰঞ্জু হাজৰিকালৈ বহু প্ৰেম পত্ৰ আহে, বিশেষকৈ মহিলা বুলি ভাবি বহুতে প্ৰেম পত্ৰ দিয়ে। ৰঞ্জু হাজৰিকাই তেনে বহু লোকক তেওঁ ভবা ধৰণে চিঠি উত্তৰ দিছেনে কেতিয়াবা? দিছোঁ, বহুতকে দিছোঁ। যি যেনেকৈ বিচাৰে, যিভাৱে দেখিবা এই সংসাৰ ভাওনাত তেনেকুৱাই আৰু মুখত, সেইভাৱে গঢ় ৰাখিব তোমাৰ জীৱন। কোনোবাই প্ৰেমৰে মোলৈ চিঠি লিখিছে, মই তাৰ উত্তৰ প্ৰেমৰেই দিছোঁ, কাকো নিৰাশ কৰিব দিয়া নাই। আৰু ৰঞ্জু হাজৰিকাৰ সপোন কি? আজিও বাস্তৱত পূৰণ নোহোৱা সপোন কি আছে? সপোনটো আছে, বহুত মানুহৰ জীৱনত সপোনবিহীন হ'ব নোৱাৰে, এতিয়াও বহুত সপোন আছে। মই মাজতে এবাৰ ভাবিছিলোঁ যে ফেচবুকত সামাজিকভাৱে মই লিখিম যে মই লিখনি জগতৰ কলম ইমানতে সামৰিছোঁ, কোনেও যাতে মোক লিখা বিষয় লৈ পেলাই আৰু আমনি নকৰে। মোৰ এখন ধুনীয়া নাৰ্চাৰী খোলাৰ ইচ্ছা আছে, আৰু সেইটো আৰম্ভ কৰিব খোজোতেই মোৰ ল'ৰাৰ সহযোগত এই ক'ভিডে শেষ কৰি দিলে। আমি এই মাজতে আমি এটা কথা হয়তো আমি প্ৰতিজন পাঠকে বা প্ৰতিজন লোকে হয়তো ক'ব যে আপোনাৰ কলমটো ইমানতে সামৰা কথাটো কোনেও নাভাবিব, বা কোনেও আপোনাক সেইটো থমকি ৰ'ব নিদিব। মোৰ কলমৰ বিষয়ে আন এটা প্ৰশ্ন আছিল। ৰঞ্জু হাজৰিকাই এনেকুৱা এটা কথা শুনা যায়, ৰঞ্জু হাজৰিকাই কলমবোৰ খুব ধুনীয়াকৈ থৈ দিয়ে, লিখা কলমবোৰ। প্ৰথমতে থোৱা নাছিলোঁ, পিছত ভাবিলে কলমবিলাক এইটো মোৰ আপোন। প্ৰতিটো কলমেই একোখন কাহিনীৰ ইতিহাস গাব পাৰে, ক'ব পাৰে। সেইকাৰণে মই কলমবোৰ থ'বলৈ আৰম্ভ কৰিলোঁ। 15,000মান কলম এতিয়া গোট খালে, সেই বাকচটো তাতে মোৰ থৈ দিয়া আছে। এনে এটা অভিযোগ আছে, ৰঞ্জু হাজৰিকাই আনৰ কিতাপ নপঢ়ে। সেইটো ভুল ধাৰণা। মই যেতিয়া এখন কিতাপ লিখি থাকোঁ, এখন আনৰ কিতাপ মুকলি কৰি লওঁ, একেলগে দুইটা কাম চলি। সেইটো মানুহৰ ভ্ৰান্ত ধাৰণা। ৰঞ্জু হাজৰিকাৰ প্ৰিয় অসমীয়া সাহিত্যিক? মোৰ প্ৰিয় অসমীয়া সাহিত্যিক বুলি ক'বলৈ গ'লে
কেইবাগৰাকীও নাম মনলৈ আহে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া তেওঁৰ নাম প্ৰথমতে আহে ডক্টৰ লক্ষীনন্দন বৰা আৰু ডক্টৰ নগেন শইকীয়া আমি প্ৰশ্নটো কৰিছিলোঁ তথাপি মই আপোনাৰ পোনপটীয়াভাৱে জানিব বিচাৰোঁ বহু ইংৰাজী ছবি ইংৰাজী গ্ৰন্থৰ পৰা ৰঞ্জু হাজৰিকাই তেওঁ উপন্যাসসমূহ নকল কৰে সেই অভিযোগ কিমান শুদ্ধ সঁচা মই ছবি চাবলৈ সময়ে নাপাওঁ দেখোন বহুত ইংৰাজী আৰু বহুত এতিয়া মই নিজে আচৰিত হৈ কওঁ আজিৰ পৰা 84ত মই এটা কাহিনী লিখিলোঁ আৰু সেইটো কাহিনী যদি 2004ত ইংলিছ হেৰিত দেখা পাওঁ এইবিলাক কাকতালীয় হয়তো সংযোগ থাকিব পাৰে কিন্তু 84ত লিখা মই ক'ম নেকি যে সেই 2004 সেইজন কাহিনীকাৰে মোৰ কাহিনীটো চুৰ কৰিছে সেইটো অসম্ভৱ কথা কিন্তু ৰঞ্জু হাজৰিকাই চুৰ কৰাটো সম্ভৱ হৈ যায় সেইটো কোনো এতিয়ালৈকেতো ক'ব নোৱাৰে অৱশ্যে মই যিকেইখন কিতাপ কাৰোবাৰ কাহিনীত ভেজা দি লিখিছোঁ সেয়ে মই পাতনিত লিখি দিছোঁ 3-4খন তেনেকুৱা উপন্যাস আছে মই ভাল লাগিছে ৰহস্যময় কিতাপখন জেমছ হেডলি চেজৰ এখন কিতাপৰ ওপৰত লিখিছোঁ ধুনীয়াকৈ মই বিস্তৃত বৰ্ণনা দিছোঁ পাতনিত ৰঞ্জু হাজৰিকা কেতিয়াও বৃদ্ধ হ'ব নোখোজে এজন ৰোমান্টিক মনৰ মানুহে ধৰিব নোৱাৰিলে সঁচা নে মিছা এইটোতো সঁচা কথা মই মোক কোনোবাই বৃদ্ধ হৈছে বুলি ক'লে মই দুখ পাওঁ আৰু চিৰতৰুণ হৈ থাকিব খোজে দেৱানন্দ যেনেকুৱা উদাহৰণস্বৰূপে নিশ্চয় আপুনি ইমানখিনি ব্যস্ততাৰ মাজত ইমানখিনি সময় দিলে আমি আচলতে আপোনাক কিমানখিনি আপোনাৰ মনৰ পৰা কথা আমি উলিয়াব পাৰিলোঁ নাজানো কিন্তু এটা কথা ঠিক যে আপোনাৰ লগত এনেদৰে দুআষাৰ কথা পাতিবলৈ পাই আমি নিজে ধন্য হ'লোঁ আৰু আপোনাৰ দৰে এগৰাকী নমস্য সাহিত্যিকে আপোনাৰ দৰে এগৰাকী অসমীয়া সাহিত্য জগতৰ অতি জনপ্ৰিয় সাহিত্যিকে মই ভাবোঁ খুব গুৰুত্বপূৰ্ণ কথা যে আজিলৈকে আপুনি সাহিত্যিক পেঞ্চনটো লাভ কৰা নাই এইটো আচলতে আপুনি পাবলৈ আপুনি তাত আবেদন কৰাৰ কথা নহয় পোৱা এজন উপযুক্ত মানুহ বঞ্চিত হৈ আছে কিবা কাৰণত আমি আশা কৰিম ৰজাঘৰীয়া লোকসকলে বা যিসকল লোক এই সমগ্ৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত তেওঁলোকে নিশ্চয় এই কথাবোৰ বিবেচনা কৰিব পুনৰ আপোনাক ধন্যবাদ জনাইছোঁ আৰু আমাক আজি সময় দিয়াৰ বাবে আমি সদায় আপোনাৰ ওচৰত কৃতজ্ঞ হৈছোঁ ধন্যবাদ